নমস্কাৰ বাইদেউসকল, এমটেক অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাইদেউসকল, আজি শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হৈছিলে আৰু এই সভাত অসম আৰু জম্মু কাশ্মীৰৰ বাবে এখন বিশেষ আঁচনি উদ্বোধন কৰা হৈছিলে। সেই আঁচনিখনৰ নাম হৈছে নাৰী আদালত আৰু পালনা আঁচনি। চ' বাইদেউসকলে আঁচনিখন কি এই বিষয়ে মই সম্পূৰ্ণকৈ বিতংভাৱে আপোনালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব। চ' বাইদেউসকল, এই বিষয়ে এটা বিশেষ আপডেট ইতিমধ্যে মোৰ ওচৰত আহি পৰিছে। চ' সেই আপডেটটো মই প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিওঁ। চ' বাইদেউসকলে আপোনালোকে চাব পাৰে, এইটো হৈছে মহিলা আৰু শিশু বিকাশ উন্নয়ন বিভাগৰ যিটো অফিচিয়েল পেজ, তাতে আপডেটটো আহিছে। পাঞ্জাৱাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে অসম আৰু জম্মু কাশ্মীৰৰ বাবে বিশেষভাৱে আৰম্ভ কৰিবলৈ লোৱা নাৰী আদালত আৰু পালনা আঁচনি মাননীয় মন্ত্ৰী শ্ৰীযুত অৰ্জুন তানেক ডাঙৰীয়ানীয়ে অসমত ৰাজ্যিক ভিত্তিত শুভ উদ্বোধন কৰে। মুঠ 9খন জিলাৰ 50খন গাঁও পঞ্চায়তত এই আদালত গঢ়ি তোলা হৈছে। এই আদালতসমূহ 7গৰাকী ন্যায়সখীৰে গঠিত গোটৰ দ্বাৰা পৰিচালিত হ'ব। ইয়াৰ লগতে পালনা আঁচনিৰ জৰিয়তে কৰ্মৰত মাতৃসকলৰ সন্তানক সঠিক যত্ন আৰু সুৰক্ষা প্ৰদান কৰা হ'ব। এই দুয়োটা পদক্ষেপে প্ৰগতিশীল, বৈষম্যহীন আৰু হিংসামুক্ত এখন নিকা সমাজ গঢ়াত বিশেষ ভূমিকা পালন কৰিব। চ' বাইদেউসকলে আপোনালোকে গম পাইছে, এই আঁচনিখন কৈছে বিশেষভাৱে অসম আৰু জম্মু কাশ্মীৰৰ বাবে আঁচনিখন উদ্বোধন কৰা হৈছে। আৰু এই আঁচনিখন ইতিমধ্যে আজি মাননীয় মন্ত্ৰী শ্ৰীযুত অৰ্জুন তানেক ডাঙৰীয়ানীৰ উপস্থিতিত এই আঁচনিখন উদ্বোধন কৰা হৈছে। ইয়াত কৈছে বিশেষকৈ আপোনালোকৰ নাৰী আদালত আৰু পালনা আঁচনি। নাৰী আদালতটো কৈছে প্ৰাথমিক পৰ্যায়ত 9খন জিলাত আৰম্ভ কৰা হ'ব আৰু 9খন জিলাৰ কৈছে মুঠ 50খন গাঁও পঞ্চায়তত এই আদালত প্ৰাথমিক পৰ্যায়ত গঢ়ি তোলা হ'ব। এই আদালতসমূহত কৈছে 7গৰাকী ন্যায়সখীৰে গঠিত গোটৰ দ্বাৰা এই আদালতসমূহ পৰিচালিত হ'ব। মানে কৈছে এই আদালতসমূহ 7গৰাকী ন্যায়সখীৰে এটাকৈ গোট বনোৱা হ'ব আৰু সেই গোটসমূহে এই নাৰী আদালতসমূহ পৰিচালিত কৰিব। আৰু এই আদালতসমূহ কৈছে মানে গাঁও পঞ্চায়তৰ অধীনত থাকিব। একোটা গাঁও পঞ্চায়তৰ অধীনত একোটা নাৰী আদালত গঠন কৰা হ'ব আৰু সেই নাৰী আদালতসমূহ কৈছে 7জন সখীৰ দ্বাৰা গঠিত গোটৰ দ্বাৰা পৰিচালিত হ'ব। চ' বাইদেউসকল, আপোনালোকে জানাই মহিলা সম্পৰ্কীয় বা নাৰী সম্পৰ্কীয় কোনো ধৰণৰ আঁচনি আহিলে অংগনবাদী কৰ্মী বা সহায়িকাসকল ইয়াৰ লগত ইনভলভ থাকে, জড়িত থাকে। চ' হ'ব পাৰে এই আদালতসমূহ, যিসমূহ আদালত গঠন কৰা হ'ব, সেই আদালতসমূহৰ যে কৈছে 7জনীয়া সখীৰ দল থাকিব, হ'ব পাৰে সেই সখীসকল অংগনবাদী কৰ্মী বা সহায়িকাসকলৰ পৰা নিযুক্তি দিব পাৰে। চ' এই ক্ষেত্ৰত কিবা আপডেট আহিলে, যিহেতু এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি, গতিকে এই ক্ষেত্ৰত কিবা যদি আপডেট আহে তেতিয়াহ'লে মই আপডেটটো আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰি দিম। চ' আজিৰ আপডেটটো ইমানেই। আপোনালোকৰ দিন শুভ হওক। জয় অসম।